এমন মানুষ তাক চাকরি দিব নোৱাৰে, কিন্তু যদি ভোটারশিপ পায় MA BA পাস করা মানুষ MA BA পাস কৰিছে, লেখাপড়া কৰিছে, কাম কৰিব নোৱাৰে, কিন্তু ভাল ভাল কথা জানে, কিন্তু এই ভাল কথাটো প্ৰচাৰ কৰিব নোৱাৰে, ভাল জ্ঞানটো প্ৰচাৰ কৰিব নোৱাৰে। যদি 11,000 টকা তেওঁ মাহতে বা 11,900 টকা তেওঁ মাহত পায়, তেতিয়াহ'লে সেইজন ল'ৰা সেইজন ছোৱালী বাচি থাকিব পাৰিব, একমুঠি ভাত খাই দেশত বসবাস কৰিব আৰু মানুহবিলাকক সান্ত্বনা দিব পাৰিব বুলি আমি আশা ৰাখিছোঁ, আৰু ইয়াতে উপকাৰ হ'ব। তাৰ পিছে আৰু এটা উপকাৰ হ'ব, যেতিয়া ভোটাৰশ্বিপ পাব, ভোটাৰশ্বিপ পালে আমাৰ বঙালী মানুহৰ ভিতৰত, মুছলিম মানুহৰ ভিতৰত যৌতুক দিব লাগে। যৌতুক দিলেহে ছোৱালী ৰাখে, ছোৱালী যৌতুক নিদিলে কিন্তু ছোৱালী নাৰাখে। এই ছোৱালী কিছুমান ছোৱালী তাৰমানে বিষ খাই মৰে, গাড়ীৰ তলত পৰে, ফাঁচি লৈ মৰে, এনেকৈ অত্যাচাৰ হৈ আছে। কিন্তু যেতিয়া ভোটাৰশ্বিপ পাব, ভোটাৰশ্বিপ যেতিয়া পাব, তেতিয়া তেওঁৰ গিৰিয়াকে এই যৌতুকৰ তাৰমানে দাবীটো পাহৰি যাব। কাৰণ তেতিয়া শহুৰ শাহুৱেক এই বোৱাৰীটো যতন কৰি ল'ব, আৰতি দি ল'ব। যোনদিনা বিয়া হ'ব, যদি নাক চেপটাও থাকে তাক আদৰি ল'ব। কাৰণ 11,900 টকা মাহত আহিব নহয়, মাহতে যদি 11,900 টকা আহে, তেতিয়াহ'লে এই বোৱাৰীক অত্যাচাৰ নকৰে, গিৰিয়াকে অত্যাচাৰ নকৰে, আৰু সকলোৱে তাক ভাল পাব বুলি আমি তাৰমানে ভোটাৰশ্বিপ পালে আমি আশা কৰিছোঁ। ধন্যবাদ।